অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব। দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ। আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট। এবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বাছ কিয় চলে? কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই, কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদেউৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট। যদি গোলাঘাট গৈ পায় নেক্সট পজিশ্যন ইজ তিতাবৰ। উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট, গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ, তিতাবৰৰ গাতে লাগি আছে মৰিয়নি যোৰহাট। অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে, আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰচমেণ্ট হ'ব। এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব, দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব। আজি সাউথ চালমাৰ পৰা মানুহ বেংগলত যাব পাৰে, বেটাৰ ইনকাম, আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায়, 50 কিলোমিটাৰ গ'লে বেংগল পায়, কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ। আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক, 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে। আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে। আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে, ইমান ভোট বাঢ়িলে, ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন। স্থানীয় মানুহৰ ভোট নাই। যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো। এভৰিবডি ইজ কনচাৰ্ণ। গুৱাহাটীত থকা মানুহখিনিয়ে চ' যিখিনি ইণ্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে, কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক। কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক। আৰু এতিয়ালৈকে আমাৰ এচিভমেণ্ট আপোনালোকক মই ক'লোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছোঁ আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছোঁ টু দিছ এক্সটেণ্ট। জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছোঁ, কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ। এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী। লামডিঙত ক'ত আদানী আম্বানী গ'ল? এতিয়া হাতীটোৰ নাম আদানী হ'ব লাগিব, গড়টোৰ নাম আম্বানী হ'ব লাগিব। আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয়। এই মাটিখিনি কোনে গৈ দখল কৰি আছিলে? অসমৰ মাটি কোনে দখল কৰি আছিলে? দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক, নহ'লে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ। হাইকোৰ্টেতো কিবা এটা প্ৰজেক্ট নহ'লে এভিকশ্যন কৰিব নিদিয়ে। চ' এই গোটেইখিনি এগেইনষ্ট লেণ্ড জেহাদ, জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা। অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয়, 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব। দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ।